নমস্কাৰ, এই মোৰ টাইপ আছে দিন কেইবাটাও ডাঙৰ খবৰমণিটো চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আগলৈ। জুবিন মৃত্যু হোৱা আজি 6 মাহ পাৰ হৈ এতিয়ালৈকে জুবিন গাৰ্গৰ ন্যায় পোৱা নাই। হাজাৰ হাজাৰ জুবিন অনুৰাগী ৰাস্তা জ্বলাই সেই প্ৰতিবাদ। জুবিন গাৰ্গৰ ন্যায় দিবই লাগিব। জুবিন গাৰ্গৰ ন্যায় নিদিলে অসম জ্বলিব। হাজাৰ হাজাৰ অনুৰাগীৰ ৰাস্তা ওলাই অহা প্ৰতিবাদ। জাতিৰ সম্পদ আজি এটা আকস্মিকভাৱে আমাৰ পৰা নোহোৱা হ'ল। কি কাৰণত আমাৰ হিয়াৰামুঠিজন ছিংগাপুৰত কি কাৰণত তেওঁ মৃত্যুবৰণ কৰিব হ'ল, সেই কাৰণটো আজি 6 মাহ অতিক্ৰম কৰিলে। কিন্তু আজি প্ৰতি আমি সেই সকলোৱে যি আমাৰ প্ৰাণৰ স্পন্দন আমি কোনেও গম নাপালোঁ। গতিকে আৰু আচলতে চাওক, নিৰ্বাচন আহিব যাব, আমি কিন্তু জুবিন দাক আৰু কেতিয়াও ঘূৰাই নাপাওঁ। গতিকে আমি আশ্বস্ত হৈছিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰ তেতিয়া আমাক এটা আশ্বস্ত কৰিব পৰাকৈ এটা কথা কৈছিলে যে জুবিন দাক অতি শীঘ্ৰে ন্যায় দিয়া হ'ব। কিন্তু কালি এতিয়া কি কৈছে, তেখেতে পাভলুটি মাৰিছে। তেখেতে কৈছে ন্যায়ালয়ে ন্যায় দিব। অসমৰ লগতে আমি দল সংগঠন সকলোৱে জানো এটা গোচৰত, যিকোনো গোচৰত ন্যায়ালয়ে ন্যায় দিয়ে। কিন্তু আমি আচৰিত খাইছো, তেওঁ এটা সময়ত কৈছিলে জুবিন দাৰ মৃত্যুৰ সময়ত বিজেপিয়ে ন্যায় দিব। কোনে দিব? আমি দিম। যে মই জুবিন দাক আমি ন্যায় দিব, কোনে দিব? বিজেপিয়ে ন্যায় দিব। গতিকে আমি চৰকাৰখনক সুধিব বিচাৰিছো যে জুবিন দাক ন্যায় কোনে দিব। গতিকে সেইদিনা ক'লে যে আমি অতি শীঘ্ৰে ফাষ্ট ট্ৰেক আদালত গঠন কৰি আমি জুবিনৰ ন্যায় ব্যৱস্থাটো আমি কৰি দিম। কিন্তু আজিলৈকে কিন্তু কি হৈছে, আজি অমিত শ্বাহ আহিছে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহিছে, কিন্তু তেওঁলোকে ক'ৰবাত দলঙৰ তেওঁলোকে উদ্বোধন কৰিছে। কিন্তু এই কথাটো তেওঁলোকে যে ন্যায়ালয়ৰ যে ক্ষীপ্ৰ গতিত জুবিন দাৰ ন্যায্য প্ৰাপ্তিৰ যিটো আমি দাবী জনাই আছো, তাৰ কিন্তু কাৰোৱে কিন্তু এই কথাত তেওঁলোকে কিন্তু তাৰ হাৰ দিয়া নাই। গতিকে আমি আজি ডিব্ৰুগড় অসমীয়া যুৱ মঞ্চ, অসমীয়া মহিলা মঞ্চে আমি আজি দাবী জনাব বিচাৰিছো চকেডিং চাৰিআলিৰ পৰা অতি শীঘ্ৰে জুবিন দাৰ ফাষ্ট ট্ৰেক আদালত গঠন কৰি অতি শীঘ্ৰে যাতে পাভলুটি মৰা কথাবিলাক একেই টেটু, একেই জিভা, একেখন মুখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সেইদিনা ক'লে জুবিন দাৰ ন্যায় বিজেপিয়ে দিব। কোনে দিব? বিজেপিয়ে দিব। গতিকে আজি তেখেতেই কিন্তু আমাক কি কৰিছে, সকলোৰে কিন্তু আমাৰ যিকুৰা জুই আমাৰ অন্তৰত জ্বলি আছে, সেই জুইকুৰা কিন্তু আমাৰ জুবিন দাই ন্যায় নোপোৱালৈকে কিন্তু আমাৰ নিৰ্বাপিত নহয়। গতিকে আমি বিনম্ৰতাৰে সৈতে মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাব বিচাৰিছো যে ন্যায়ালয়ৰ যিটো লেহেমীয়া গতি দ্বাৰা অতি ক্ষীপ্ৰতৰ কৰি নিৰ্বাচনৰ আগতেই জুবিন দাক ন্যায় দিয়াৰ ব্যৱস্থাটো কৰিব লাগে। আৰু অসম চৰকাৰ তথা ভাৰত চৰকাৰে যিটো বাংলাদেশীৰ সমস্যা, 14 চনৰ নিৰ্বাচনত 26 মে'ৰ পৰা 16 মে'ৰ পৰা ইয়াৰ বাংলাদেশী যাব লাগিব বুলি কৈছিলে। তেওঁলোকৰ কেন্দ্ৰত চৰকাৰ আছে, তেওঁলোকৰ অসম চৰকাৰ, তেওঁলোকৰ বিজেপি চৰকাৰ আছে, কোনে বন্ধ কৰিছে? কিয় বাংলাদেশীৰ সমস্যাটোলৈকে কিয় তেওঁলোকে নিৰ্বাচনী বৈতৰণিতা আহিলা হিচাপে তেওঁলোকে লৈছে? গতিকে অতি শীঘ্ৰে অসমত বাংলাদেশী সমোলঞ্চী ইয়াৰ পৰা তেওঁলোকে নি পিনি তেওঁলোকে ইয়াৰ পৰা সমোলঞ্চী পুলিয়া পোখাই উঘালি ইয়াৰ পৰা পঠিয়াব লাগে। জুবিন গাৰ্গবিহীন অসমত ঈদ পালন নকৰে মুছলমানসকলে। মুছলমান সমাজৰ বিচৰণৰ মন্তব্য। জুবিনবিহীন আজিও উকা অসম। শ্ৰদ্ধা নিবেদি বৃহৎ সিদ্ধান্ত মুছলমান সমাজৰ। ঈদ উদযাপনৰ পৰা বিৰত থাকিব মুছলমান সমাজ। পূৰ্বৰ দৰে আনন্দ উল্লাসত পালন নকৰে ঈদ। আমাৰ ষ্টেচন চাৰিআলি যুৱ জমাতে এটা পদক্ষেপ লৈছে। সেই পদক্ষেপটো হ'ল, এইবাৰ ষ্টেচন চাৰিআলি মছজিদ প্ৰাংগণৰ ৰাস্তাৰ ওপৰত যিটো ঈদৰ আমি নামাজ পঢ়োঁ, তাত কোনো আলোকসজ্জা আমি নকৰোঁ, লাইট নজ্বলাওঁ, গেট ইত্যাদি নবনাওঁ। আমি অকল ইয়াত আমাৰ ধৰ্মীয় পৰম্পৰা অনুযায়ী আমি ঈদৰ নামাজহে পঢ়িম। সেই কথাটো আমাক আজি ষ্টেচন চাৰিআলি যুৱ জামাতে আমাৰ মছজিদ পৰিচালনা সমিতিক জনালে। আমি সেইটোক আদৰণি জনাইছোঁ। সেইটো আমি সকলো ৰাইজক অৱগত কৰিছোঁ যে ঈদৰ পবিত্ৰ ঈদ উল ফিতৰৰ অকল আমি নামাজহে ইয়াত পঢ়া হ'ব। এমতাই পৰৱৰ্তী ক'বলৈ এমত আটাইতকৈ ডাঙৰ খবৰ, যিসকল মহিলাই অৰুণোদয় পোৱা নাই সেইসকল মহিলাসকলে অৰুণোদয় লাভ কৰিব। মুখ্যমন্ত্ৰী নিজে ঘোষণা কৰিলে আজি। চাই থাকক। অৰুণোদয় ধন নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ। যিসকল মহিলাই অৰুণোদয় পোৱা নাই সিহঁতে পাব অৰুণোদয়। এতিয়া যদি ধন পোৱা নাই ফোন কৰক। লাভ কৰিব 1250 টকাকৈ।
ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। ফোন কৰি দিয়ক অভিযোগ। ফোন নম্বৰটো হৈছে 1800202626। এই নম্বৰত ফোন কৰিব পাৰিব অভিযোগ। পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰত। ৰাজ্যৰ বৃত্তি বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। 7 অক্টোবৰত মুকলি কৰি দিয়া হৈছে অৰুণোদয় হিতাধিকাৰীসকলৰ ধন। মুখ্যমন্ত্ৰী নিজে মুখেৰে ঘোষণা। মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই, মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই, আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম। হ'ব? এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গেছ কিনিলে আৰু 250 টকা পাব। আজি আহি মনটো ভাল লাগিলে নাই? ইয়াত আহি কিবা এটা লাভ হৈছে নে নাই? যিকেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰো মনত শান্তি হৈছে নে নাই? এতিয়া হৈছে। তাৰমানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই, স্কুটি পালেই, আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম। আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব। তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই, আগতে স্কুটি পালে, তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম। 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASRLM-ত। ডিচি তাত নগলে হ'ব, আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম, কাকো আপোনালোকে ক'ব নালাগে।